নমস্কাৰ স্বাগতম জনাইছো আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'ৰ মাজলৈ পুনৰবাৰ আপোনালোকক আজিৰ ভিডিঅ'টোত আমি এডিআৰই যি বৰ্তমান ৰিজাল্ট পেণ্ডিং হৈ আছে অসম চৰকাৰৰ হাতত যি আমাৰ কেণ্ডিডেটখিনিয়ে ৱেইট কৰি আছে এডিআৰই ৰিজাল্টৰ বাবে বা অসম পুলিচৰ লিখিত পৰীক্ষা কেতিয়া হ'ব সেই আটাইখিনি কথাৰ বাবে যি ৱেইট কৰি আছে আমাৰ কেণ্ডিডেটখিনিয়ে সেই বিষয়ে এই ভিডিঅ'টোত আলোচনা কৰিম লগতে এডভান্টেজ আছামৰ যিটো অনুষ্ঠান 25 আৰু 26 তাৰিখে পাৰ হৈ গ'ল সেই অনুষ্ঠানটোত কেনেকুৱা ধৰণৰ পদক্ষেপ ল'লে বা কিয় এডভান্টেজ আছাম আয়োজন কৰা হ'ল আমাৰ অসমত বা কেনেকুৱাকৈ ধৰণে তাত চাকৰিবোৰ পোৱা হ'ব এডভান্টেজ আছামত সেই আটাইখিনি কথা এই ভিডিঅ'টোত আলোচনা কৰিম আপোনালোকৰ লগত যদি এডিআৰই আপুনি কেণ্ডিডেট বা আছাম পুলিচৰ যদি আপোনাৰ ফিজিকেল টেষ্টত যদি অকণমান আপুনি ভাল নম্বৰ পাইছিল যদি ৱেইট কৰি আছে ৰিটাৰ্ণ টেষ্টৰ বাবে সেই কেণ্ডিডেটখিনি আমাৰ ভিডিঅ'টো সম্পূৰ্ণকৈ শেষলৈ চাব আৰু যদি অসম পুলিচৰ যদি বা অসম পুলিচৰে হওক বা অসমৰ কিমানখিনি চৰকাৰী যদি চাকৰি খবৰসমূহ আপোনালোকে পাই থাকিব বিচাৰে চেনেলটোৰ লগত জড়িত হৈ থাকিব চেনেলটি ছাবস্ক্ৰাইব কৰিব আৰু কেনেকৈ প্ৰস্তুতি কৰিব লাগে চৰকাৰী চাকৰি সেই বিষয়ে আমি এই ভিডিঅ'টোত আলোচনা কৰিম এতিয়া কথাটো হ'ল কি 25 আৰু 26 তাৰিখত আপোনালোকে গমেই পাইছে মুখ্যমন্ত্ৰী মহোদয়ে আজি কিছুদিন পূৰ্বে উল্লেখ কৰিছিল যেতিয়া এডভান্টেজ আছামৰ যিখন অনুষ্ঠান বা মেলা বুলিয়েই কৈছোঁ সেই মিটিংখন যেতিয়া শেষ হৈ যাব শেষ হৈ যোৱাৰ ঠিক পিছতে তেওঁলোকে নটিচ জাৰি কৰিব এডিআৰই যিখিনি ৰিজাল্ট বৰ্তমান গ্ৰেড 3 আৰু গ্ৰেড 4 বাকী আছে সেই ৰিজাল্ট কোন তাৰিখে বা কিমান সময়ত বা কোন দিনা কোনখিনি ৰিজাল্ট মুকলি কৰিব সেই কথাখিনি তেওঁ উল্লেখ কৰিব নটিচ আকাৰে লগতে SLPIBত আছাম পুলিচৰ ৰিটাৰ্ণ টেষ্টৰ কথা এটা উল্লেখ কৰিব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰিছে আৰু আপোনালোক সকলোৱে জ্ঞাত এডভান্টেজ আছামৰ যিমানখিনি অনুষ্ঠান আছিল দুদিনীয়া কাৰ্যসূচী সেইখিনি ইতিমধ্যে সমাপন হৈ গৈছে তাৰ নেক্সট এতিয়া 2 দিনৰ ভিতৰতে হয়তো নটিচ আহিব এডিআৰই কেতিয়া ৰিজাল্ট দিব কোনদিনা কোনটো ৰিজাল্ট দিব সেই আটাইখিনি বস্তু এতিয়া গম পাব বা আছাম পুলিচৰ ৰিটাৰ্ণ টেষ্ট কিমান তাৰিখে অনুষ্ঠিত হ'ব সেই বস্তুখিনি SLPIBত ৱেবছাইটতো আছাম পুলিচৰখিনি আহিব সেইটো চিন্তা কৰিব নালাগে কথা হ'ল কি এডভান্টেজ আছাম কি বস্তু সেই বস্তুখিনি হয়তো আমাৰ কেণ্ডিডেটখিনিয়ে কিছুমানে বুজি পোৱা নাই বা কিছুমানে ভাবি আছে আমি কেৱল এডভান্টেজ আছামত এটা বেলেগকৈ ট্ৰেণ্ডত বস্তু চলি আছিল মুখ্যমন্ত্ৰী মহোদয়েও সেই কথাটো উল্লেখ কৰিছিল যে আমাৰ অসমৰ কেণ্ডিডেটে জাপানত গৈ চাকৰি কৰিব পাৰিব ছিংগাপুৰত গৈ চাকৰি কৰিব পাৰিব সেই আটাইখিনি কথা বা 3 লাখ টকাকৈ দৰমহা পাব সেনেকুৱা বহুত কিবা কিবি কথা ট্ৰেণ্ডত চলি আছিল চলিবও কাৰণ সেয়া নিউজত কৈ আছিল আৰু মুখ্যমন্ত্ৰী মহোদয়ে উল্লেখ কৰিছিল সেই কথাটো যে 3 লাখ টকাকৈ মান্থলি দৰমহা পাব কি 3 লাখ টকা দৰমহা পাব বা কেনেকুৱা এডভান্টেজ আছামৰ কেনেকুৱা কাম হ'ব সেই বিষয়ে আপোনালোকক অৱগত কৰিম আজি কিছুদিন আগত মুখ্যমন্ত্ৰী মহোদয়ে কিছু মাহ পূৰ্বে আমাৰ চুবুৰীয়া যিমানখিনি ৰাষ্ট্ৰ আছে ছিংগাপুৰ জাপান তেনেকুৱা ৰাজ্যসমূহত তেওঁ ফুৰিব গৈছিল যাই তাত যিমানবিলাক ডাঙৰ ডাঙৰ ব্যক্তি আছে বা যিমানবিলাক ডাঙৰ ডাঙৰ দেশৰ যিবিলাক কোম্পেনী আছে সেই কোম্পেনীসমূহক তেওঁ অসমলৈ নিমন্ত্ৰণ কৰিছে এইটো কাৰণে নিমন্ত্ৰণ কৰিছে অসমত ইমান এনেকুৱা বস্তু আছে যিবিলাক বস্তু পৃথিৱীৰ মানুহে হয়তো আজিলৈকে চিনি পোৱা নাই বা পৃথিৱীৰ মানুহে হয়তো আজিলৈকে ব্যৱহাৰ কৰি পোৱা নাই সেই বস্তুসমূহ চাবৰ বাবে তেনেকুৱা ডাঙৰ ডাঙৰ কোম্পেনীৰ মালিকবোৰক কিছুমান দেশৰ মন্ত্ৰী মিনিষ্টাৰক তেওঁ নিমন্ত্ৰণ দিছিল অসমত মুখ্যমন্ত্ৰী মহোদয়ে এডভান্টেজ আছাম যি বৰ্তমান অনুষ্ঠান চলি গ'ল সেই অনুষ্ঠানটোত আৰু সেই মানুহখিনিক নিমন্ত্ৰণ দিয়াৰ কাৰণ এটাই অসমত যিমানখিনি বস্তু আছে চাব লগা বস্তু সেয়া হয়তো পৃথিৱীৰ চুকে কোণে কিছুমানত নাই গতিকে সেই মানুহখিনি আহি যাতে অসমৰ পৰা তেওঁলোকে সেই বস্তুখিনি ল'ব পাৰে তেওঁলোকে ল'ব পাৰিব প্লাছ আমাকো কিবা দিব পাৰিব তেওঁলোকৰো কিবা লাভ হ'ব ঠিক তেনেকুৱা ধৰণে এই প্ৰচেছটো চলি আছে এডভান্টেজ আছামৰ ইয়াৰ আগতেও এডভান্টেজ আছামৰ কিবা এটা এডভান্টেজ আছাম 1ৰ কিবা এটা ছিষ্টেম চলি গৈছিল তাতো হয়তো অসমৰ কিমানখিনি লাভ হৈছিল সেয়া মই জ্ঞাত নহয় কিন্তু এডভান্টেজ আছামৰ বৰ্তমান যিটো প্ৰচেছ হৈ গ'ল 25 আৰু 24 তাৰিখে মই আশা কৰোঁ সেইটোত আমাৰো অসমখনৰো উন্নতি হ'ব লগতে অসমত যিমানখিনি ৰাষ্ট্ৰৰ পৰা মানুহ আহিছে তেওঁলোকৰো সেইখিনি মানুহৰো উন্নতি হ'ব বা সেই চৰকাৰসমূহৰো উন্নতি হ'ব লগতে আমাৰো কিছু উন্নতি হ'ব বুলি মই আশা কৰোঁ আৰু বহুতে ভাবি আছে যে আমি জাপানত চাকৰি কৰিব পাৰিম 3 লাখ টকা আমাৰ দৰমহা হ'ব তেনেকুৱা কোনো কথা নাই আপোনালোকে হয়তো কাম ইয়াতো পাব পাৰে সেইটো ক'ব লগা নাই কিন্তু অসমখনৰ যে উন্নতি হ'ব গুজৰাটৰো এনেকুৱা ব্যৱস্থা কৰিছিল গুজৰাটতো এডভান্টেজ গুজৰাটৰ তেনেকুৱা ব্যৱস্থা কৰিছিল আজি কিছুদিন আগত আৰু তাৰপিছতে গুজৰাটৰ কোম্পেনীয়ে হওক বা যিকোনো ক্ষেত্ৰতে তেওঁলোকৰ বহুত উন্নতি হৈছিল ঠিক তেনেকৈ আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে এইটো পদক্ষেপ লৈছে যে এডভান্টেজ আছামৰ কথা সেইটো খুব ভাল কথা বুলিয়ে মই ভাবোঁ গতিকে যাতে ওলোটা নহয় কিছুমান বস্তু আকৌ অসমৰ পৰা নোহোৱা হৈ যাব ধৰিছে বিলুপ্ত হৈ যাব ধৰিছে কিছুমান আমাৰ লছো হৈছে সেই বস্তুখিনি যাতে নহয় এডভান্টেজ আছামৰ পৰা যিমানখিনি আমি আশা কৰিছোঁ আমাৰ কেণ্ডিডেটখিনিয়ে চাকৰি হ'ব কিবা কিবি হ'ব বা যিয়ে নহওক কিয় আমি যিটো আশা কৰিছোঁ যাতে সেইটো হওক তাৰ বাবে মই মুখ্যমন্ত্ৰী মহোদয়কো অনুৰোধ কৰিছোঁ যাতে ইয়াৰ ওলোটাটো নহয় আমি যেনেকৈ ভাবিছোঁ যেনেকৈ আশা কৰিছোঁ তেনেকৈ সকলোবোৰ কাম হ'ব তাৰ নেক্সট আৰু বৰ বিশেষ একো নাই এডভান্টেজ আছামৰ ইমানখিনি আছিল আপোনালোকে সংস্থাপন পাব কেৱল আপোনালোকে কিন্তু এনে সংস্থাপন নাপায় আপোনালোকে ঘৰত এনি টাইম বহি থাকে বা নিজৰ সময় এনে নষ্ট কৰে তেতিয়া কিন্তু আপোনালোকক সংস্থাপন কোনেও নিদিয়ে
এডভান্টেজ আছামৰ যদি তাৰ যোগেদিও যদি আপুনি সেই থ্ৰুদিও যদি চাকৰি পায় বা অসম চৰকাৰৰ যোগেদিও যদি আপুনি অসমত যদি আপুনি চাকৰি ল'ব বিচাৰিছে, প্ৰথম কথা আপুনি পঢ়িব লাগিব, নিজে কষ্ট কৰিব লাগিব, ফিজিকেলি ফিট থাকিব লাগিব, মেণ্টেলি থাকিব লাগিব, মেডিকেলি ফিট থাকিব লাগিব আপোনালোক, তেতিয়াহে আপোনালোকে এটা সংস্থাপন পাব। এডভান্টেজ আছামতে হওক বা অসমৰ যিকোনো চৰকাৰী চাকৰিয়ে হওক বা ভাৰত চৰকাৰৰ যিমানখিনি চৰকাৰী চাকৰিয়ে হওক, যিমান চৰকাৰী চাকৰিত লাগিলেও বা প্ৰাইভেট জবত লাগিলেও আপুনি পঢ়িব লাগিব, আপুনি পৰীক্ষা দিব লাগিব। সেইটো কাৰণে আপোনালোক কৈছোঁ ভালদৰে প্ৰিপাৰেশ্যন কৰক, কোনো চিন্তা কৰিব নালাগে। এডভান্টেজ আছামৰ কাম ইতিমধ্যে সমাপ্ত হৈ গৈছে, চিন্তা কৰিব নালাগে, সেই কাৰ্যসূচীবোৰ শেষ হৈ গৈছে। 2 এদিনৰ ভিতৰতে নটিচ আহিব এডিআৰই ৰিজাল্ট কোন তাৰিখে দিয়ে বা কোন তাৰিখে কোনখিনি ৰিজাল্টটো HS লেভেলৰ ৰিজাল্ট আগতে দিয়ে নে হায়াৰ ছেকেণ্ডাৰী লেভেলৰ দিয়ে বা গ্ৰেজুৱেট লেভেলৰ দিয়ে নে, সেই বস্তুখিনি তেওঁ জনাব। তাৰ নেক্সটতে আছাম পুলিচৰ পৰীক্ষাৰ কথা আহিব। গতিকে ভিডিঅ'টোত মই এইটোৱে কৈছোঁ আপোনালোকক, যিহৰে নহওক যদি আপোনালোকক চাকৰি লাগে, যদি আপোনালোকক সংস্থাপন লাগে চৰকাৰী চাকৰি বা এডভান্টেজ আছামৰ যোগেদিয়ে যদি কিবা আপোনাক অসমতে সংস্থাপন পোৱা আপুনি বা যদি জাপানতে হওক ছিংগাপুৰতে হওক যদি কিবা সংস্থাপন পোৱা, যেনেকৈ নহওক আপুনি পঢ়িব লাগিব, যেনেকৈ নহওক আপুনি পৰীক্ষা দিব লাগিব। সেয়েহে মই আপোনালোকক অনুৰোধ কৰিছোঁ, যিকোনো চৰকাৰী চাকৰিৰ বাবে আপোনালোকে পঢ়িব লাগিব, গতিকে প্ৰিপাৰেশ্যনটো আপোনালোকে নেৰিব। আগতে যেনেকৈ প্ৰিপাৰেশ্যন কৰিছিল ঠিক এতিয়াও তেনেদৰে প্ৰিপাৰেশ্যন কৰি থাকক। এডিআৰই ৰিজাল্ট দিব, 2 এদিনত নটিচ আহিব, তাৰ নেক্সটতে অসম পুলিচৰ SLPRBটো নটিচ আহিব, কেতিয়া ৰিটাৰ্ণ টেষ্ট হ'ব, সেইমতে আপোনালোকৰ ৰিজাল্ট দিব। 7 তাৰিখৰ আগত ৰিজাল্ট দিম বুলি কৈছে, কোনো চিন্তা কৰিব নালাগে। SC ST OBC কেণ্ডিডেট যদি আপুনি হয়, আপোনাৰ যদি 80+ নম্বৰ আছে, ডিগ্ৰী লেভেলৰ কথা মই ক'ব নাযাওঁ, HS লেভেল, HSLC লেভেল বা ক্লাছ 8 লেভেলত যদি আপুনি SC ST OBC যদি কেণ্ডিডেট হয়, আপোনাৰ যদি 80+ নম্বৰ আছে, কোনো চিন্তা কৰিব নালাগে, কাট অফটো আপোনালোকৰ ধুনীয়াকৈ মিলিব। তো সম্পূৰ্ণ ভিডিঅ'টো ইমানেই আছিল। যেতিয়াই SLPRBতে হওক বা এডিআৰইৰ ফালৰ পৰা যেতিয়াই নটিচ আহি আপোনালোকক মই খুব সোনকালে জনাম ভিডিঅ' আকাৰে। আপোনালোকে আমাৰ চেনেলটিৰ লগত জড়িত হৈ থাকিব, চেনেলটি ছাবস্ক্ৰাইব কৰিব। ভিডিঅ'টো সম্পূৰ্ণকৈ শেষলৈ চোৱালৈকে পুনৰবাৰ ধন্যবাদ জনাই আজিৰ ভিডিঅ'টিৰ সামৰণি মাৰিছোঁ। জয় অসম।